উপস্থিত আছো গোৱালপাৰা জিলাৰ দুধাৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰত আৰু এই গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰত অহাকালি অৰ্থাৎ 9 ডিচেম্বৰৰ পৰা আমন্ত্ৰণমূলক তথা প্ৰাইজ মানি যি ফুটবল খেল প্ৰতিযোগিতা অহাকালিৰ পৰা এইখন খেলপথাৰতে অনুষ্ঠিত হ'ব। ইতিমধ্যে যি খেলপথাৰৰ যি পৰিৱেশ খুব সুন্দৰ আটক ধুনীয়া কৰি সজাই পৰাই তোলা হৈছে। মোৰ সতীত হৈ খেলপথাৰখনৰ পৰিৱেশ দেখুৱাব। এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত যি গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰ আৰু মোৰ সতীত হৈ যি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এয়া হৈছে যি গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰ আৰু এইখন খেলপথাৰতে অহাকালি অৰ্থাৎ 9 ডিচেম্বৰৰ পৰা যি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা ইয়াত বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দলক যি উদ্যোক্তা সমিতিয়ে আমন্ত্ৰণ জনাইছে আৰু এইখন খেলপথাৰত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিব খেলুৱৈসকলে। মোৰ ইয়াত উদ্যোক্তা সমিতিৰ কেইগৰাকীমান ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে দাদা কি ক'ব, অহাকালিৰ পৰা আপোনালোকৰ এইখন খেলপথাৰত খেল পাতিছে, কেনেধৰণৰ হ'ব খেল? হয়, এই অঞ্চলৰ মানুহ আচলতে ফুটবলৰ প্ৰেমী, এটা ঐতিহ্য আছে গৰুচটকা অঞ্চলত ফুটবলৰ। সেই কথাৰ ওপৰতে ভিত্তি কৰি অলপ উন্নত মানৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। ইয়াত টিমবিলাকো অলপ আমন্ত্ৰণমূলক লগতে অলপ উন্নত মানদণ্ডৰ টিম আমি যোগাযোগ কৰিছোঁ ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে। টিমবোৰ যেনে ধৰক খেৰচাই শ্বিলং, তাৰপিছত কমলপুৰ নলবাৰী বা কোকৰাঝাৰ শালবাগান আৰু আমাৰ লোকেল টিমো এটা থাকিব আৰু ৰংজুলি আছে আৰু ছয়গাঁও আছে, সোণাপুৰ FC ছয়গাঁও। আপোনালোকে জানেই যে যোৱাবাৰ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন, গতিকে এনেকুৱা বিশেষ টিম কেইটামান মাতি আমি ইয়াত ভাল খেল প্ৰদৰ্শন কৰাৰ কাৰণে ৰাইজে যাতে ভাল খেল এখন চাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এই প্ৰাইজ মানি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। কোনখন খেলপথাৰত হ'ব? এইটো গৰুচটকা MB স্কুল বুলি কয়। এইটো গোৱালপাৰা জিলাৰে ধনুভাঙা বাছ ষ্টেণ্ডৰ পৰা অলপ ভিতৰ ফালে। এইখিনিয়ে খেলখন আচলতে অপেন খেল হ'ব নেকি? লীগ পৰ্যায়ত হ'ব? লীগ পৰ্যায়ত নহয়, নকআউট হ'ব। নকআউট পৰ্যায়ত। টিকেটৰ ব্যৱস্থা আছে? টিকেটৰ ব্যৱস্থা নিশ্চয় আছে। তাৰমানে এইটো এটা অলপ ডাঙৰ বাজেটৰ খেল এইখন, যাৰ কাৰণে বিশেষ শ্ৰেণী 80 টকা আৰু মানে জেনেৰেল শ্ৰেণী 50 টকা আৰু স্কুলীয়া শিক্ষাৰ্থীৰ কাৰণে অলপ সুবিধা ৰখা হৈছে ইয়াত। লগতে অন্যান্য চিজন টিকেটৰ ব্যৱস্থা কৰা হৈছে এনেধৰণৰ। হয়, আমাৰ ইয়াত আৰু এগৰাকী উদ্যোক্তা সমিতিৰ বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। আচলতে এক উন্নত মানৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে আপোনালোকে চেষ্টা চলাইছে। ইতিমধ্যে খেলপথাৰখন আটক ধুনীয়া কৰি সজাই পৰাই তুলিছে। জানিব পাৰিছোঁ বিভিন্ন প্ৰান্তৰ দলসমূহক আপোনালোকে আমন্ত্ৰণ কৰিছে, কি ক'ব? ক'বলগীয়া বিশেষ আৰু কি ক'ম, আপোনালোকেতো অন্য বছৰত দেখি আছে আমাৰ ক'ব গ'লে গোৱালপাৰা ডিষ্ট্ৰিক্টত যিমান কেইখন খেল হয় তাৰ ভিতৰত আমাৰ গৰুচটকাও সেনেকুৱা পজিশ্যনতে থাকে, কিন্তু ভাল খেল আমি দেখুৱাওঁ ৰাইজক। তো এইবুলিও আমি অইন বছৰত কৰি আৰু কিছু উন্নত কৰাৰ ব্যৱস্থা লৈছোঁ আৰু যাৰ বাবে আমাৰ এইবাৰ টিমসমূহ থাকিব ছয়গাঁও FC, তাৰপিছত আমাৰ লোকেল টিম এটা থাকিব গৰুচটকা স্পৰ্টছ ক্লাব, হাদিপাৰা ৰংজুলি, বাৰমুদা FC মজ্জাখালী, গোৱালপাৰা FC, সোণাপুৰ FC নলবাৰী আৰু শালবাগান FC কোকৰাঝাৰ। গোটেইখিনি আমন্ত্ৰিত দল? হয়, গোটেইখিনি আমন্ত্ৰিত দল। আৰু আমাৰ অহাকালি প্ৰথমখন খেল 9 তাৰিখ, অহাকালি প্ৰথমখন খেল হ'ব ছয়গাঁও FC বনাম গোৱালপাৰা FCৰ মাজত। খেল আমাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেল ষ্টাৰ্ট হ'ব। প্ৰথমখন খেল অনুষ্ঠিত হ'ব ছয়গাঁও FC বনাম গোৱালপাৰা FC। আৰু ছয়গাঁও FC মানে এইবাৰ আমাৰ আসাম লেভেলত সিহঁতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তো সেই হিচাপত মই সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে আহক খেলপথাৰত, আৰু নিশ্চয় খেলখন চাই উপভোগ কৰি বহুত ভাল লাগিব আপোনালোকে। খেলৰ সময় আৰম্ভ হ'ব 2:30 PM। হয়, নিশ্চয়কৈ ক'ব লাগিব এইখন খেলপথাৰত অহাকালিৰ পৰা যি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰত এক আটক ধুনীয়াকৈ সজাই পৰা তোলা হৈছে খেলপথাৰখন আৰু উদ্যোক্তা সমিতিয়ে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে।